কহুৱা বন, অশান্ত মন, এই কহুৱা বনৰ মাজত অলপ মনটো ভাল লগাবলৈ ওলাই আহিছোঁ। যিহেতু আমাৰ অসমৰ কাৰণে বৰ ডাঙৰ বেয়া খবৰ, দুখবৰ, আমি আমাৰ মৰমৰ জুবিন দাক আমি হেৰুৱালোঁ। আমি অসমৰ প্ৰতিজন মানুহ, বুঢ়াই হওক বা ডেকাই হওক বা সৰু বাচ্ছাই হওক, সকলো ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী সকলোৱে হওক, জুবিন দাৰ কাৰণে সকলোৱে, অসমৰ নহয় গোটেই পৃথিৱী বিশ্ববাসীয়ে কান্দিছে। কিয়? জুবিন দা আমাৰ আছিল অতিকৈ মৰমৰ, অতিকৈ আমাৰ হাৰ্ট থপ আছিল, যাক আমি হাৰ্ট বুলি ক'ব পাৰোঁ। যিটো আমি ধৰক তেখেতৰ আমি গীত শুনো, আমি সৰুৰ পৰাই শুনিছোঁ। মই যেতিয়া ক্লাছ 5ত পাইছিলোঁ তেতিয়া মই জুবিন দাৰ বিষয়ে অলপ গম পাইছিলোঁ। তেখেতে যিটো সৃষ্টি, তেখেতৰ প্ৰথম গান এটা শুনিছিলোঁ মই তেতিয়া সৰু থাকোঁতে, পাখি পাখি এই মন, যেতিয়া মই ক্লাছ 5ত আছোঁ গেৰুৱা হাইস্কুলত। সেই গানটো শুনি তেতিয়া গম পাইছোঁ বা জুবিন দা ইমান ধুনীয়া গীত গায়, ইমান ধুনীয়া, পাখি পাখি এই মন, পাখি এনেকুৱা উৰিবলৈ মন যায় গানটো শুনি পেলাই। সেই দিনৰ পৰা ধৰক এতিয়ালৈকে জুবিন দাৰ গান আমি শুনি আছোঁ। কিন্তু আমাৰ অকস্মাতে আমি ধৰক আমাৰ অসমবাসীৰ কাৰণে আমাৰ কিমান দুখৰ খবৰ। কিয়? আমি এজন মহান শিল্পী, যে সেই শিল্পীগৰাকীক ধৰক আমি তুলনা কৰিব নোৱাৰোঁ কাৰো লগত। তেখেতৰ যিটো সৃষ্টিৰাজি, তেখেতে প্ৰতিটো ক্ষেত্ৰত তেখেতে কিমান ধুনীয়া গীত সংগীতজ্ঞ আদি কৰি তেখেতে চিনেমা জগতৰ, আমাৰ অসমীয়া চিনেমা জগতত আমাৰ গীত জগতত কিমানখিনি অৱদান দি গৈছে, কৈ বলে নহয়। তেখেতৰ সৃষ্টি, প্ৰতিটো গান আমাৰ হৃদয় চুই যায়, প্ৰাণ চুই যায়। আমাৰ যদি মন কেতিয়াবা যদি বেয়াও লাগি থাকে, তেখেতৰ সেই গীতবিলাক যদি আমি এবাৰ শুনো, যিকোনো কৰ্মৰ মাজত আমাক এটা গাত এনাৰ্জি, শক্তি দিয়ে। যেনেকৈ আমি ঈশ্বৰৰ নাম ল'লে আমাৰ মনটো ভাল লাগে, ঠিক তেনেকৈ আমাৰ জুবিন গাৰ্গৰ যদি আমি এটা গীত শুনো, ভক্তিমূলক গীতেই হওক, আধুনিক গীতেই হওক বা বিহু গীতেই হওক, আৰু আমাৰ অসমবাসীৰ কাৰণে আমাৰ যি বহাগ বিহু হওক, ৰঙালী বিহু বুলি কওঁ আমি, য'ত কাতি বিহু হওক, কঙালী বিহু, তাৰপিছতে মাঘ বিহু বা ভোগালী বিহু, এই বিহুত জুবিন দাৰ গান নহ'লে আমি আধৰুৱা যেন ফিল কৰোঁ। কিয়? জুবিন দাৰ প্ৰতিটো গান শুনি আমি অসমবাসীয়ে পালন কৰিছিলোঁ। সেয়ে আমি জুবিন দাৰ মৰমক বহুত হেৰুৱালোঁ, বহুত দুখ লাগি আছে। কিয়? খাবও নোৱাৰোঁ, শুবও নোৱাৰোঁ, এনেকুৱা হৈ আছে। কিয়? জুবিন দা নাই, আমাৰ প্ৰাণৰ আধাৰকৈ বেছিখিনি, গোটেইখিনিয়ে গুচি গ'ল যেন লাগে। কিয়? জুবিন দা অবিহনে আমাৰ জীৱনবিলাক আধৰুৱা হৈ গৈছে। তেখেতে ইমান সোনকালে ভগৱানে লৈ গ'ল, মন বহুত দূষিত হৈ আছে, থাকিব পৰা নাই। সেইবাবে মই এটা ভিডিঅ' বনালোঁ, কহুৱাৰ মাজত, কহুৱা বনকে চাই জুবিন দালৈ মনত পেলাই ইয়াৰ পৰা ধৰক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। যিহেতু তেখেত আমাৰ সকলোৱে বহুত মৰমৰ আছিল, মোৰো অতিকৈ মৰমৰ আছিল। আৰু মই যদি গীত শুনো, সদায় মই জুবিন দাৰ গানে শুনো। কিয়? সকলো ছিংগাৰকে ভাল পাওঁ, তথাপি জুবিন দাৰ গানবিলাক ইমান ভাল লাগে, শুনিলেও শুনি থাকিব মন যায়। কিয়? জুবিন দাৰ সৃষ্টিৰাজি যে আমি সদায় আমাৰ অন্তৰত থাকিব, আৰু আমাৰ অসমবাসী, অসমীয়া সকলোৰে মনত থাকিব। যিহেতু জুবিন দা আমাৰ অতি মৰমৰ আছিলে, অতি শ্ৰদ্ধা আছিলে, আৰু তেখেতে আমাৰ মাজত সদায় অমৰ হৈ থাকক। আৰু মই ভগৱানক ইয়াৰ পৰাই প্ৰাৰ্থনা জনাইছোঁ, জুবিন দাক যে ভগৱানে ভালে ৰাখে, য'তে থাকে ভালে ৰাখক। আৰু ইয়াকে কৈ মইনো কি ক'ম, বহুত দুখত আছোঁ। কিয়? জুবিন দাৰ নাই, মন প্ৰাণ বেয়া, একেবাৰে বেয়া, থাকিব মন নাযায়, খাবও নোৱাৰোঁ, শুবও নোৱাৰোঁ, এনেকুৱা হৈ আছে। একো কামতে মন নবহা হৈ গৈছে। সেইকাৰণে ভগৱানে জুবিন দাক য'তে ৰাখিছে ভালে ৰাখক, তাকে প্ৰাৰ্থনা কৰিলোঁ।